বিং এ ষ্টুডেণ্ট ইন আছামিজ চেনেলটোত পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে ভকেবুলাৰী 2টা পাৰ্ট সম্পূৰ্ণ কৰিছোঁ। আজিৰ তৃতীয় পাৰ্টটোত আমি পুনৰ নতুন 5টা শব্দ অধ্যয়ন কৰিম আৰু এই 5টা শব্দ অধ্যয়ন কৰাৰ লগতে ইয়াৰ চিনোনিমছ আৰু এণ্টনিমছবিলাকো আমি অধ্যয়ন কৰি যাম। গতিকে আহকচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথমটো শব্দ হৈছে ইণ্ডালজেণ্ট। ইণ্ডালজেণ্ট বাক্যত এডজেক্টিভ হিচাপে ব্যৱহাৰ হয়। ইয়াৰ অৰ্থ অসমীয়াত ক'ব লাই দিয়া বা আখৈ দিয়া। ঠিক আছে, এলাউইং সামবডি টু ডু হোৱাট এভাৰ হি ৱান্টছ, যে সি বা তাই যি কৰিব বিচাৰে তাকে কৰিবলৈ অনুমতি দিয়া। এতিয়া ধৰক আপোনালোকৰ পেৰেণ্টছ অৰ্থাৎ আপোনালোকৰ মা দেউতাই আপোনালোকে যি বিচাৰে তাকে কৰিবলৈ দিয়ে, অৰ্থাৎ আপোনালোকৰ মা দেউতা কি হ'ব, ইণ্ডালজেণ্ট পেৰেণ্টছ। আৰু আমাৰ অসমীয়াত কয় নহয় যে আখৈ দি দি বা লাই দি দি ল'ৰা ছোৱালীকেইটা নষ্ট কৰি পেলালে, সেই সেনেকুৱা ধৰণৰ অৰ্থত ইণ্ডালজেণ্ট শব্দটো ব্যৱহাৰ হয়। ইয়াৰ চিনোনিমছ হৈছে পাৰ্মিছিভ মানে সহজে সন্মতি দিয়া, টলাৰেণ্ট সহ্য কৰিব পৰা ক্ষমতা, সহিষ্ণুতা, লিবাৰেল মানে উদাৰ। আৰু এণ্টনিম কি হ'ব, ষ্ট্ৰিক্ট, কাৰণ ইণ্ডালজেণ্ট মানে ঢিলা, কঠোৰ নহয়, গতিকে এণ্টনিম কি হ'ব তাৰ বিপৰীত, ষ্ট্ৰিক্ট, কঠোৰ। নিশ্চয় বুজিব পাৰিছে। এতিয়া আমি দুটামান চেণ্টেন্স চাওঁ আহক। প্ৰথমটো চেণ্টেন্স লিখিছোঁ, এন ইণ্ডালজেণ্ট ফাদাৰ ফিল so much pain when he is not able to fulfill the needs of his children। ঠিক আছে, এজন ইণ্ডালজেণ্ট ফাদাৰ ফিলছ অনুভৱ কৰে, so much pain বহুত কষ্ট, when he is not able to fulfill যেতিয়া তেওঁ ফুলফিল কৰিবলৈ সক্ষম নহয়। ঠিক আছে, দ্য নিডছ প্ৰয়োজনবোৰ অফ হিজ চিলড্ৰেন তেওঁৰ ল'ৰা ছোৱালীৰ। এতিয়া চাব ইয়াত ফাদাৰটো কি হিচাপে ব্যৱহাৰ হৈছে, ইয়াত ফাদাৰটো নাউন হয়নে, ইয়াত ফাদাৰটো নাউন আৰু নাউনৰ আগত কি বহে, এডজেক্টিভ। ইয়াত ইণ্ডালজেণ্টটো কি হিচাপে কাম কৰিছে, এডজেক্টিভ হিচাপে কাম কৰিছে। ই নাউনক কোৱালিফাই কৰিছে, কেনেকুৱা ফাদাৰ, ইণ্ডালজেণ্ট ফাদাৰ। ঠিক আছে, আৰু এবাৰ বাক্যটো পঢ়ি দিছোঁ, এন ইণ্ডালজেণ্ট ফাদাৰ ফিলছ এজন ইণ্ডালজেণ্ট ফাদাৰে অনুভৱ কৰে so much pain বহুত কষ্ট, when যেতিয়া he is not able to fulfill যেতিয়া তেওঁ ফুলফিল কৰিবলৈ সক্ষম নহয়, দ্য নিডছ প্ৰয়োজনবোৰ অফ হিজ চিলড্ৰেন তেওঁৰ ল'ৰা ছোৱালীৰ। ঠিক আছে, দ্বিতীয় বাক্যটো চাব, ডেছপাইট বিং এন ইণ্ডালজেণ্ট হাজবেণ্ড, যেনেকৈ বিং এ ষ্টুডেণ্ট এজন ষ্টুডেণ্ট হোৱাৰ বাবে, বিং এ হিউমেন বিং এনেকুৱা ধৰণৰ। ঠিক একেদৰে ইয়াত ব্যৱহাৰ হৈছে বিং এন ইণ্ডালজেণ্ট হাজবেণ্ড এজন ইণ্ডালজেণ্ট হাজবেণ্ড হোৱাৰ বাবে, কিন্তু তাৰ আগত কি লিখিছোঁ, ডেছপাইট। ইয়াত কি বুজাইছে, বিং এন ইণ্ডালজেণ্ট হাজবেণ্ড যে এজন ইণ্ডালজেণ্ট হাজবেণ্ড হোৱাৰ বাবে, তাৰ আগত লিখিছোঁ ডেছপাইট মানে হোৱা স্বত্তেও। ডেছপাইটে কি বুজায়, স্বত্তেও বা হোৱাৰ পিছতো। এজন ইণ্ডালজেণ্ট হাজবেণ্ড হোৱাৰ পিছতো বা হোৱা স্বত্তেও হি ৱাজ নেভাৰ এবল টু মেক হিজ ৱাইফ হেপী, সি কেতিয়াও নিজৰ ৱাইফক হেপী কৰিবলৈ, সুখী কৰিবলৈ সক্ষম হোৱা নাছিল। নিশ্চয় বুজিব পাৰিছে, ডেছপাইটে কি বুজায়, স্বত্তেও বা হোৱাৰ পিছতো। আৰু বিঙৰ ব্যৱহাৰটো গম পালে যে বিং এ ষ্টুডেণ্ট এজন ষ্টুডেণ্ট হোৱাৰ বাবে, বিং এন ইণ্ডালজেণ্ট হাজবেণ্ড এজন ইণ্ডালজেণ্ট হাজবেণ্ড হোৱাৰ বাবে। ঠিক আছে, বিং এ হিউমেন বিং এনেকুৱা ধৰণৰ। ধৰি লৈছোঁ প্ৰথম শব্দটো আপোনালোকে বুজিব পাৰিছে। দ্বিতীয় শব্দটোলৈ আগবাঢ়ো। দ্বিতীয় শব্দটো আছে এস্কালেট আৰু এই বাক্যত ভাৰ্ব হিচাপে ব্যৱহাৰ হয়। দ্বিতীয় শব্দটো এস্কালেট বাক্যত ভাৰ্ব হিচাপে ব্যৱহাৰ হ'ব। কি বুজায়, ইনক্ৰিজ ৰেপিডলি, ইনক্ৰিজ মানে বাঢ়া, ৰেপিডলি মানে দ্ৰুত গতিত। এস্কালেটে কি বুজাব, দ্ৰুত গতিত বৃদ্ধি হোৱা। ইয়াৰ চিনোনিমছবিলাক কি, প্ৰলিফিৰেট, প্ৰলিফিৰেট মানে বৃদ্ধি হোৱা। মাছৰুম, আমি কওঁ নহয় মাছৰুমিং মেনাৰ, যে মাছৰুমিং মেনাৰ নিউজ পেপাৰত প্ৰায় আহি থাকে। গতিকে ইয়ো কি বুজায়, বৃদ্ধি হোৱা বুজায়, মাল্টিপ্লাই বৃদ্ধি হোৱা বুজায়। গতিকে এস্কালেটে যিহেতু ইনক্ৰিজ হোৱা বুজায় অৰ্থাৎ বাঢ়া বুজায়, এণ্টনিমছ বিপৰীত কি হ'ব, টুটা অৰ্থাৎ হ্ৰাস পাওঁ। ঠিক আছে, ডিক্ৰিজ, ৰিডিউচ, ডিমিনিছ এইবিলাক শব্দই হ্ৰাস পোৱা বুজায় আৰু এণ্টনিম হ'ল এস্কালেটৰ। ঠিক আছে, এতিয়া বাক্য দুটা আমি চাম। প্ৰথম বাক্যটো আপোনালোকে চাব, এভৰি ইয়াৰ দ্য প্ৰাইচ অফ ভেজিটেবলছ, এভৰি ইয়াৰ প্ৰতি বছৰে, দ্য প্ৰাইচ অফ ভেজিটেবলছ ভেজিটেবলছৰ যি মূল্য, এস্কালেটেড বাঢ়ে, বৃদ্ধি হয়, ৰেপিডলি ইনক্ৰিজ হয় দ্ৰুত গতিত বাঢ়ে, ডিউ টু ফ্লাড বানপানীৰ কাৰণে। নিশ্চয় বুজি পাইছে প্ৰথম বাক্যটো। আৰু ইয়াত এস্কালেট কি হিচাপে ব্যৱহাৰ হৈছে, ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে। ঠিক আছে, দ্বিতীয় বাক্যটো চাব, দ্য গভট মানে গভৰ্ণমেণ্ট ষ্টেটেড ডেট উল্লেখ কৰিছে যে দে আৰ নট ট্ৰাইং টু এস্কালেট তেওঁলোকে এস্কালেট অৰ্থাৎ বঢ়াবলৈ, বৃদ্ধি কৰিবলৈ চেষ্টা কৰা নাই। কি, দ্য কনফ্লিক্ট, দ্য কমিউনেল কনফ্লিক্ট সাম্প্ৰদায়িক বিবাদ কাৰ মাজত, বিটুইন হিন্দু এণ্ড মুছলিম, হিন্দু আৰু মুছলিমৰ মাজত যি সাম্প্ৰদায়িক বিবাদ তাক বৃদ্ধি কৰিবলৈ গভৰ্ণমেণ্টে কোনো ধৰণৰ চেষ্টা কৰা নাই। এইটো উল্লেখ কৰিছে। ধৰি লওক যে অপজিশ্যন পাৰ্টীয়ে এলিগেশ্যন দিছে, কি এলিগেশ্যন লগাইছে ৰুলিং পাৰ্টিৰ ওপৰত, যে তেওঁলোকে
কমিউনেল কনফ্লিক্ট হিন্দু আৰু মুছলিমৰ মাজত কমিউনেল কনফ্লিক্ট আনিবলৈ চেষ্টা কৰি আছে, বৃদ্ধি কৰিবলৈ চেষ্টা কৰি আছে। আৰু তেওঁলোকে তাৰ প্ৰত্যুত্তৰত অৰ্থাৎ ৰুলিং পাৰ্টিয়ে তাৰ প্ৰত্যুত্তৰত কৈছে যে আমি এস্কালেট কৰিবলৈ কমিউনেল কনফ্লিক্ট বিটুইন হিন্দু এণ্ড মুছলিম এস্কালেট কৰিবলৈ বা বৃদ্ধি কৰিবলৈ আমি চেষ্টা কৰা নাই, সেইটোৱে লিখা হৈছে। আৰু ইয়াত চাব যদি আপোনালোকে লক্ষ্য কৰিছে টুৰ পিছত এস্কালেট ব্যৱহাৰ হৈছে, টুৰ পিছত ভাৰ্ব, ঠিক আছে। এইটো কি বুলি কোৱা হয়? ইনফিনিটিভ বুলি কোৱা হয়, ইনফিনিটিভ বুলি কোৱা হ'ব। আৰু ইয়াত দেখিছে ভাৰ্ব 1 হৈছে, অৰ্থাৎ ভাৰ্বৰ প্ৰেজেন্ট ৰূপ হৈছে। আমি এস্কালেটেড লিখা নাই, টু এস্কালেট লিখিছো, ঠিক আছে। টু পিছত ভাৰ্ব কি হ'ব? ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম। টু এস্কালেটেড নহয়, টু এস্কালেট, টু মেড নহয়। নিশ্চয় বুজিব পাৰিছে। এতিয়া তৃতীয় শব্দটোলৈ আগবাঢ়িছো। তৃতীয় শব্দটো আছে কলজেল। প্ৰায় পৰীক্ষাত সুধি থাকে। ইয়াৰ অৰ্থ হৈছে এক্সট্ৰিমলি লাৰ্জ অৰ গ্ৰেট, অত্যন্ত ডাঙৰ, ঠিক আছে। হিউজ, চিনোনিমছ কি? হিউজ, মেচিভ, এনৰ্মাছ। আপোনালোকে পায়ে থাকে নিউজ পেপাৰৰ প্ৰায়ভাগ সিহঁত আহি থাকে যে মেচিভ প্ৰটেষ্ট মানে বিশাল প্ৰটেষ্ট, যেনে মেচিভ প্ৰটেষ্ট, ষ্টুডেণ্টছ ডেমনষ্ট্ৰেট মেচিভ প্ৰটেষ্ট এগেইনষ্ট জিঅ' অথৰিটিজ, এনেকুৱা ধৰণৰ যে ষ্টুডেণ্টে মেচিভ প্ৰটেষ্ট, বহুত বিশাল প্ৰটেষ্ট প্ৰদৰ্শন কৰিছে কাৰ বিৰুদ্ধে? জিঅ' অথৰিটিৰ বিৰুদ্ধে। গতিকে নিশ্চয় বুজিব পাৰিছে। এণ্টনিম হৈছে স্মল, যিহেতু কলজেল মানে এক্সট্ৰিমলি লাৰ্জ, ডাঙৰ। এণ্টনিম কি হ'ব? বিপৰীত হ'ব স্মল। চেণ্টেন্স হ'ব। প্ৰথমতে চেণ্টেন্স হ'ব, It was a colossal mistake done by the President of America. দুবাৰ লিখা খাইছে। চাব, it was a colossal mistake, এইটো এটা বহুত ডাঙৰ মিষ্টেক কাৰ দ্বাৰা কৰা হৈছিল? আমাৰ আমেৰিকাৰ প্ৰেচিডেণ্টৰ দ্বাৰা কৰা হৈছিল। যে আমেৰিকাৰ প্ৰেচিডেণ্টৰ দ্বাৰা কৰা এইটো এটা বহুত ডাঙৰ মিষ্টেক আছিল, ঠিক আছে। দ্বিতীয় বাক্যটো চাব, a colossal cobra was rescued from the village. A colossal cobra was rescued from the village. এটা বহুত ডাঙৰ ফেটি সাপ ভিলেজখনৰ পৰা, গাঁওখনৰ পৰা ৰেস্কিউ কৰা হৈছিল। ইয়াত চাব, মই কৈছো কলজিয়েলটো এডজেক্টিভ হিচাপে ব্যৱহাৰ হয়। ইয়াত কব্ৰা হৈছে নাউন, টু নেম অফ এনিথিং, ঠিক আছে। কব্ৰা মানে হৈছে ফেটি সাপ, তাৰ আগত কি ব্যৱহাৰ হৈছে? এডজেক্টিভ, আৰু ই নাউনক কোৱালিফাই কৰিছে। নিশ্চয় বুজিব পাৰিছে। ঠিক একেদৰে মিষ্টেকটো নাউনৰ আগত কলজিয়েল আহিছে মানে এডজেক্টিভ। আশা কৰিছো আপোনালোকে বুজিব পাৰিছে। আমি চতুৰ্থ শব্দটোলৈ আগবাঢ়িছো। চতুৰ্থ শব্দটো আছে কাৰেজ, আৰু কাৰেজটো বাক্যত নাউন হিচাপে ব্যৱহাৰ হয়। নাউন হিচাপে ই কি বুজায়? দ্য এবিলিটি টু কণ্ট্ৰল ফিয়াৰ ইন আ চিটুৱেশ্যন ডেট মে বি ডেঞ্জাৰাছ অৰ আনপ্লিজেণ্ট। কি বুজাইছে? দ্য এবিলিটি, ক্ষমতা, টু কণ্ট্ৰল ফিয়াৰ, ভয় কণ্ট্ৰল কৰাৰ কাৰণে, ঠিক আছে, ভয় নিয়ন্ত্ৰণ কৰাৰ কাৰণে যিটো ক্ষমতা। ইন আ চিটুৱেশ্যন, এটা চিটুৱেশ্যনত, ডেট মে বি ডেঞ্জাৰাছ, যিটো কি হ'ব পাৰে? ডেঞ্জাৰাছ হ'ব পাৰে বা আনপ্লিজেণ্ট হ'ব পাৰে, অপ্ৰিয় হ'ব পাৰে। কেনেকুৱা ধৰণৰ? যে আপোনালোকে এটা ডেঞ্জাৰ চিটুৱেশ্যন ফেচ কৰিছে, আৰু সেই ডেঞ্জাৰ চিটুৱেশ্যনত আপোনালোকৰ ফিয়াৰ মানে ভয় কেনেকে কণ্ট্ৰল কৰিব, বা সেই যিটো কণ্ট্ৰল কৰাৰ এবিলিটি, তাক কি বুলি কয়? কাৰেজ বুলি কোৱা হয়, অৰ্থাৎ সাহস। অসমীয়াত সাহস। নিশ্চয় বুজিব পাৰিছে। চিনোনিমছ কি হ'ব? ব্ৰেভাৰী, বোল্ডনেছ, সাহস বুজায়, ঠিক আছে। এণ্টনিম কি হ'ব? কাৰেজ মানে সাহস, সাহসৰ বিপৰীত কি হ'ব? কাপুৰুষালী, সাহস নথকাটো বুজাব, কাৱাৰ্ডাইজ। নিশ্চয় এণ্টনিম বুজিব পাৰিছে। এতিয়া বাক্য চাব আহক। প্ৰথম বাক্যটো চাব। প্ৰথম বাক্যটো হৈছে, ফাইনেলি আই গট দ্য কাৰেজ টু টক টু মাই অফিচাৰ। ফাইনেলি, অৱশেষত, আই গট দ্য কাৰেজ, মই সাহস পালো, টু টক, কথা পতাৰ বাবে, টু মাই অফিচাৰ, মোৰ অফিচাৰৰ সৈতে। ধৰি লওক আপোনাৰ কিবা এটা কথা ক'ব লগা আছিল, ডাঙৰ কথা, আপুনি ভয় খাই আছিল, আৰু ফাইনেলি আপুনি সাহসটো পালে যে কেনেকে ক'ব, বা ক'বলৈ সাহসটো পালে। নিশ্চয় বুজিব পাৰিছে। ইয়াত এটা বস্তু চাব, টু টক, ঠিক আছে। এতিয়া টক টু ব্যৱহাৰ হৈছে ইয়াত, টক টু। আমি টক উইথ ব্যৱহাৰ কৰিব পাৰিলো হয়, ঠিক আছে, কিয় নকৰিলো? টক উইথ আৰু টক টুৰ মাজত পাৰ্থক্য বা টক টু বা টক উইথ গ্ৰামেটিকেলি কাৰেক্ট নে? দুয়োটাই গ্ৰামেটিকেলি কাৰেক্ট। টক টু গ্ৰামেটিকেলি কাৰেক্ট, টক উইথো গ্ৰামেটিকেলি কাৰেক্ট। কিন্তু যেতিয়া ওৱান ৱে কমিউনিকেশ্যন হ'ব, অৰ্থাৎ মই কৈ আছো, আনজনে শুনি আছে, সেই ক্ষেত্ৰত টক টু ব্যৱহাৰ হ'ব। আৰু যেতিয়া টু ৱে কমিউনিকেশ্যন হ'ব, অৰ্থাৎ ময়ো কৈ আছো বা মই যিজনক কৈ আছো সেইজনে মোক ৰিপ্লাই দি আছে, টু ৱে কমিউনিকেশ্যন, দুজনে আমি কনভাৰচেশ্যন কৰি আছো দুজনৰ মাজত, সেই ক্ষেত্ৰত আমি টক উইথ ব্যৱহাৰ কৰিম। নিশ্চয় বুজিব পাৰিছে টক টু আৰু টক উইথৰ ডিফাৰেঞ্চ। এতিয়া দ্বিতীয় বাক্যটো চাব, কাৰেজ ইজ কনচিডাৰ্ড এজ এ গ্ৰেট এলিমেণ্ট অফ ছাকচেছ। কাৰেজক সফলতাৰ
এটা মানে সাহসক সফলতাৰ এটা মহান এলিমেণ্ট উপাদান হিচাপে কনচিডাৰ কৰা হয়, বিবেচনা কৰা হয়। ঠিক আছে, নিশ্চয় বুজিব পাৰিছে। এতিয়া আজিৰ ভিডিঅ'টোৰ শেষৰটো শব্দ, আজিৰ ভিডিঅ'ৰ শেষৰটো শব্দ ফিনিকি, আৰু খুবেই ইম্পৰ্টেণ্ট এটা শব্দ। ইয়াৰ মিনিং হৈছে অভাৰ পাৰ্টিকুলাৰ, মানে সৰু সৰু কথাতে ধৰি থকা। ঠিক আছে, সৰু সৰু কথাতে ধৰি থকা, আৰু বাক্যত এডজেক্টিভ হিচাপে ব্যৱহাৰ হয়। এতিয়া কেনেকুৱা ধৰণৰ, আমি বাক্য চালে ধুনীয়াকে বুজি পাম। চিনোনিমছ হৈছে ফেষ্টিডিয়াছ এণ্ড ক্ৰিটিকেল। অভাৰ পাৰ্টিকুলাৰ যেনেকে খুটি-নাতি ধৰি থাকে বা সৰু সৰু কথাতে ধৰি থাকে, ঠিক ফেষ্টিডিয়াছ সৰু সৰু কথাত ধৰি থকা বুজায়। ক্ৰিটিকেল মানে যিবিলাক মানুহে সৰু সৰু কথাত ধৰি থাকে সেইবিলাক ক্ৰিটিকেলেই হ'ব নিশ্চয়। এণ্টনিমছ কি হ'ব? ফেষ্টিডিয়াছ আনফেষ্টিডিয়াছ। ঠিক আছে, ক্ৰিটিকেল আনক্ৰিটিকেল। ঠিক আছে, এণ্টনিম মানে হৈছে বিপৰীত, গতিকে নোহোৱাটো বুজাব যে ফেষ্টিডিয়াছ আনফেষ্টিডিয়াছ, ফেষ্টিডিয়াছ নহয়। ক্ৰিটিকেল আনক্ৰিটিকেল মানে ক্ৰিটিকেল নহয়। ঠিক আছে, এতিয়া বাক্য চাব। My finicky sister refused to go to the school with me. My finicky sister, ইয়াতো চিষ্টাৰটো নাউন আৰু ফিনিকিটো এডজেক্টিভ। ঠিক আছে, নাউনক কোৱালিফাই কৰিছে। কেনেকুৱা চিষ্টাৰ? ফিনিকি চিষ্টাৰ, যে মোৰ সৰু সৰু কথাত লাগি থকা চিষ্টাৰগৰাকীয়ে ৰিফিউজ কৰিছে, মানা কৰিছে। ঠিক আছে, মানা কৰিছে টু গ' টু দ্য স্কুল, স্কুললৈ যাবলৈ, উইথ মি, মোৰ সৈতে। ঠিক আছে, দ্বিতীয় বাক্যটো চাব। আই এম আনএবল টু কনচেনট্ৰেট, মই কনচেনট্ৰেট কৰিবলৈ অসক্ষম হৈছোঁ বা অসক্ষম, যে কনচেনট্ৰেট কৰিব পৰা নাই, মই মনোযোগ দিব পৰা নাই। ক'ত? অন মাই অফিচ ৱৰ্ক, মোৰ অফিচৰ কামত। কাৰণটো কি? বিকজ অফ মাই ফিনিকি বছ, মোৰ ফিনিকি বছৰ কাৰণে। কাৰণটো কথাটো বুজি চাবলৈ যত্ন কৰিব। ধৰি লওক আপোনাৰ যিটো অফিচৰ বছ, সেই বছগৰাকীয়ে সৰু সৰু কথাতে লাগি থাকে, আৰু সেইটো আপোনাক বহুত ডিষ্টাৰ্ব কৰে, আৰু তাৰ কাৰণে আপুনি আপোনাৰ কামত মনোযোগ দিব পৰা নাই, কনচেনট্ৰেট কৰিব পৰা নাই। বাক্যটোৰ অৰ্থটো হৈছে সেইটো। আশা কৰিছোঁ আপোনালোকে গোটেইকেইটা শব্দ ভালদৰে বুজিব পাৰিছে। আকৌ এবাৰ আমি ৰিভাৰ্চ কৰি দিওঁ প্ৰথমৰ পৰা। প্ৰথম শব্দটো আছিলে ইনডালজেণ্ট। ইনডালজেণ্ট বাক্যত এডজেক্টিভ হিচাপে ব্যৱহাৰ হ'ব। ইয়াৰ অৰ্থ কি? ঢিলা বা লাই দিয়া, আখৈ দিয়া। ঠিক আছে, চিনোনিমছ হৈছে পাৰ্মিচিভ, টলাৰেণ্ট, লিবাৰেল। পাৰ্মিচিভ মানে সন্মতি দিয়া সহজতে, টলাৰেণ্ট মানে সহ্য কৰিব পৰা যিটো ক্ষমতা, লিবাৰেল মানে হৈছে উদাৰ। এণ্টনিম কি হ'ব? ষ্ট্ৰিক্ট, বিপৰীত। যদি ঢিলা হয়, ঢিলাৰ বিপৰীত কি হ'ব? কঠোৰ, ষ্ট্ৰিক্ট। দ্বিতীয় শব্দটো আছে এস্কালেট। এস্কালেটটো বাক্যত ভাৰ্ব হিচাপে ব্যৱহাৰ হয়। ইয়াৰ অৰ্থ হৈছে ইনক্ৰিজ ৰেপিডলি, দ্ৰুতগতিত বৃদ্ধি পোৱা। ইয়াৰ চিনোনিমছ হ'ব প্ৰলিফিৰেট, মাছৰুম, মাল্টিপ্লাই। ঠিক আছে, এই কথাই কি বুজায়? ইনক্ৰিজ বুজায়, বৃদ্ধি হোৱা বুজায়। গতিকে তাৰ বিপৰীত কি হ'ব? হ্ৰাস হোৱা, ডিক্ৰিজ, ৰিডিউচ, ডিমিনিছ। তৃতীয় শব্দটো আছে কল'জেল। কল'জেল বাক্যত এডজেক্টিভ হিচাপে ব্যৱহাৰ হয়। ইয়াৰ অৰ্থ হৈছে এক্সট্ৰিমলি লাৰ্জ অৰ গ্ৰেট, অত্যন্ত ডাঙৰ, অত্যন্ত বিশাল। ঠিক আছে, হিউজ, মেচিভ, এনৰ্মাছ, এইবিলাক হৈছে চিনোনিম। এইবিলাকক কি বুজায়? লাৰ্জ বুজায়। আৰু তাৰ বিপৰীত কি হ'ব? স্মল, সৰু। 4 নম্বৰ শব্দটো আছে কাৰেজ। কাৰেজটো বাক্যত নাউন হিচাপে ব্যৱহাৰ হয়, আৰু ই কি বুজায়? সাহস। চিনোনিমছ কি হ'ব? ব্ৰেভাৰী, বল্ডনেছ। আৰু এণ্টনিম কি হ'ব তাৰ বিপৰীত? কাপুৰুষালী, কাৱাৰ্ডাইজ। ঠিক আছে, নিশ্চয় বুজিব পাৰিছে। আৰু শেষৰটো শব্দ হৈছে ফিনিকি। ফিনিকি মানে অভাৰ পাৰ্টিকুলাৰ, সৰু সৰু কথাতে লাগি থকা। ঠিক আছে, এতিয়া ইয়াৰ চিনোনিমছ হ'ব ফেষ্টিডিয়াছ, ক্ৰিটিকেল। ফেষ্টিডিয়াছ মানে সৰু সৰু কথাত লাগি থকা, ক্ৰিটিকেল মানে সৰু সৰু কথাত যিবিলাকে লাগি থাকে সেইবিলাক ক্ৰিটিকেল হ'ব নিশ্চয়। এণ্টনিম কি হ'ব বিপৰীত? আনফেষ্টিডিয়াছ, আনক্ৰিটিকেল। আশা কৰিছোঁ এই 5টা শব্দ আপোনালোকে ধুনীয়াকৈ অধ্যয়ন কৰিব পাৰিছে। এতিয়া আপোনালোকৰ দায়িত্ব এই শব্দকেইটাৰে বাক্য বনাওক আৰু কমেণ্ট বক্সত লিখক, আৰু লগতে আপোনালোকৰ বহীটো টুকি ৰাখক। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকক উপকৃত কৰিছে। যদি উপকৃত কৰিছে, লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই থ'ব, আৰু লগতে আনৰ লগতো শ্বেয়াৰ কৰিব।